বিধায়ক নুৰুল হুদা ডাঙৰীয়া আৰু আমাৰ অসমৰ ভিতৰত বিভিন্ন আমাৰ প্ৰাৰ্থীসকল আছে। তাৰ ভিতৰত 1 নম্বৰ প্ৰাৰ্থী হ'ল ধনশ্ৰীৰ আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰিলন মুছাহাৰী ডাঙৰীয়া। আৰু সেইকাৰণে আজি তেখেতৰ হৈ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু মই আমি দুয়োজনে আহি আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আহা 22 তাৰিখে হাতৰ চিৰপত ভোট দি ৰিলন মুছাহাৰী ডাঙৰীয়া জয়যুক্ত কৰিব। জয়যুক্ত কৰিবনে? জয়যুক্ত কৰিবনে? জয়যুক্ত কৰিবনে? প্ৰত্যেক নিৰ্বাচন গুৰুত্বপূৰ্ণ। প্ৰত্যেক নিৰ্বাচনত ভোট দিয়াৰ আগত আপোনালোকে অধ্যয়ন কৰিব লাগে যে যোৱা 5টা বছৰত কিমাননো কাম হ'ল। আৰু এইবাৰো আপোনালোকে ভোট দিয়াৰ আগত অধ্যয়ন কৰক যে যোৱা 5টা বছৰত যিমানবোৰ প্ৰতিশ্ৰুতি আপোনালোকক দিছে কিমান প্ৰতিশ্ৰুতি বিজেপি বা ইউপিপিয়ে ৰাখিব পাৰিছে বা আপোনালোকৰ স্থানীয় MCLA গৰাকী ৰাখিব পাৰিছে। আপোনালোকে নিজে অধ্যয়ন কৰক যে গাঁৱৰ ভিতৰত ৰাস্তা বনাবলৈ সক্ষম হৈছে নে নাই হোৱা। আপোনালোকে নিজে অধ্যয়ন কৰক যে জল জীৱন আঁচনি পাইপত আজি পানী ওলাই নে নোলায়। আপোনালোকে নিজে অধ্যয়ন কৰক যে আপোনালোকৰ ক'ৰবাত অসুবিধা হ'লে আপোনালোকৰ বৰ্তমান প্ৰতিনিধি তেওঁ আপোনাৰ ফোন ধৰে নে নধৰে। আপোনালোকে নিজে অধ্যয়ন কৰক যে গাঁৱৰ ভিতৰত চৰকাৰী স্কুলৰ কি অৱস্থা। আপোনালোকে নিজে দেখিছে যে চাৰিওফালে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী কিমান অন্যায় আৰু অত্যাচাৰ কৰিছে। দেখিছেনে নাই দেখা? অন্যায় কৰিছে নে নাই কৰা? অত্যাচাৰ কৰিছে নে নাই কৰা? এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে মাত্ৰ এটাহে দল যুঁজি আছে, সেয়া হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ দল। এই কথাটো মনত ৰাখিব, এই কথাটো মনত ৰাখিব যে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিদৰে অন্যায় অত্যাচাৰ কৰি আছে তেখেতৰ বিৰুদ্ধে আজি UPPL দল নৰম হৈ আছে। তেখেতৰ বিৰুদ্ধে আজি BPF দল নৰম হৈ আছে। আজি দুখ লাগে যে এই বিজেপি দল দুইটা দলক UPPL বা BPF নিজৰ সুবিধা মতে ব্যৱহাৰ কৰে। কিন্তু মোক মনত পৰে ইয়াৰ পূৰ্বে যেতিয়া ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ আছিল, অসমৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণগদেৱ আছিল, সদায় স্থানীয় বড়ো নেতৃত্বক সন্মান কৰিছিল। উন্নয়নৰ কাৰণে পইচা এৰি দিছিল, পইচা দিছপুৰত ৰখা নাছিল। 2011 চনত মনত ৰাখিব আমাৰ শক্তিশালী আমাৰ চৰকাৰ আছিলে কংগ্ৰেছৰ, তথাপিও BPF দলৰ 2 গৰাকী ব্যক্তিক মন্ত্ৰী পদ প্ৰয়াত তৰুণগদেৱে দিলে। কিন্তু তাৰ বিপৰীত আজি তাৰিখত কি দেখা পাইছো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰমোদ বড়োক সন্মান নকৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হাগ্ৰামা মহিলাই ডাঙৰীয়াক সন্মান নকৰে। কিন্তু এই দুইটা দল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে নৰম হৈ আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই দুইটা দল যোগেদি আপোনালোকৰ দুখীয়া মানুহৰ মাটি পতঞ্জলি, আদানী আৰু আম্বানীক দিবলৈ বিচাৰে। যেতিয়া BPFৰ কাউন্সিল আছিল তেতিয়া 100 বিঘা মাটি পতঞ্জলিক দি দিলে। মোক মনত পৰে আজিও এই একে মঞ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছিলে, একে মঞ্চত সেই সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিলে, একে মঞ্চত মুখ্যমন্ত্ৰী সেই সময়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগত আমাৰ হাগ্ৰামা মহিলাই ডাঙৰীয়া আছে, একে মঞ্চত। আকৌ যোৱা 5টা বছৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত একে মঞ্চত প্ৰমোদ বড়ো ডাঙৰীয়া আছে। এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি তেওঁলোকৰ মোবাইলত এটা ফোন যোগেদি প্ৰমোদ বড়ো ডাঙৰীয়াক ফোন কৰে যে ক'ত প্ৰাৰ্থী দিব লাগে, ক'ত প্ৰাৰ্থী দিব নালাগে। আন এটা পকেটত আৰু এটা ফোন, সেই ফোন যোগেদি হাগ্ৰামা মহিলাই ডাঙৰীয়াক ফোন কৰে ক'ত প্ৰাৰ্থী দিব লাগে, ক'ত প্ৰাৰ্থী দিব নালাগে। কিন্তু এটা ফোন নম্বৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভুলতো কেতিয়া দায়ী নকৰে, ভুলতো তেওঁলোকে মিলাই নিদিয়ে। সেয়া হ'ল মোৰ মোবাইল নম্বৰ, মোৰ মোবাইল নম্বৰ, মোৰ নম্বৰ যোগেদি মোক ফোন কৰা তেওঁ কেতিয়াও চিন্তা কৰা নাই আৰু জানে যে তেখেতৰ ফোন আহিলে মই ফোনটো নধৰো। সেইকাৰণে শ্ৰদ্ধেয় ৰাইজ, আজিৰ পৰা 7 মাহ পিছত অসমত বিধানসভা নিৰ্বাচন হ'ব।
মানুহে কৈছে কংগ্ৰেছ দল এবাৰ য'ত এখন হ'ব কংগ্ৰেছ দলৰ নেতৃত্বৰ চৰকাৰ হ'ব কংগ্ৰেছ দলৰ নেতৃত্বৰ চৰকাৰ হ'ব আমি অসমত শান্তি সম্প্ৰীতি এনাজৰি ঘূৰাই আনিম আমি চৰকাৰ আদানী আম্বানী পতঞ্জলিৰ বাবে নহয় আমি চৰকাৰ আপোনালোকৰ দুখীয়া ৰাইজৰ বাবে খেতিয়কসকলৰ বাবে শিল্পীসকলৰ বাবে চিকিৎসকসকলৰ বাবে আমি কামখিনি কৰিম তো সেইকাৰণে শ্ৰদ্ধেয় ৰাইজ বিশেষ আৰু দীঘলীয়া ক'বলৈ বিচৰা নাই শেষত গৈ নামাজৰ সময় আহিছে মই পবিত্ৰ সময়ত আপোনালোকৰ পৰা এটাহে বিনম্ৰ অনুৰোধ কৰিছোঁ আহা 22 তাৰিখে হাতৰ স্নেপত ভোট দি ৰিলন মুছাহাৰী ডাঙৰীয়াক জয়যুক্ত কৰিব শ্ৰদ্ধেয় ৰাইজ পবিত্ৰ সময়ত সকলো ঘৰৰ মংগলৰ কামনা কৰি এই অঞ্চলৰ শান্তি সম্প্ৰীতি কামনা কৰি আজি এই সুন্দৰ সভা আয়োজন কৰাৰ বাবে বিশেষকৈ জিলা কংগ্ৰেছ বড়ো ডাঙৰীয়া বিধায়ক নুৰুল হুদা ডাঙৰীয়া প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা ৱাহিদ আহমেদ ডাঙৰীয়ানীক শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰি ইয়াতে নিজৰ চমু দুআষাৰ সামৰিছোঁ ধন্যবাদ জয় হে জয় অসম।